নমস্কাৰ মৰমৰ ষ্টুডেণ্টসকল সকলোকে স্বাগতম জনাইছো তো মৰমৰ ষ্টুডেণ্টসকল যোনসকল ষ্টুডেণ্টে 2026 বৰ্ষত হায়াৰ সেকেন্ডাৰী ফাইনেল পৰীক্ষা দিবলৈ গৈ আছে তো তোমালোকৰ কাৰণে আজি এটো ভিডিও আনিছো আৰু তোমালোকৰ কাৰণে এটা অত্যন্ত বেয়া খবৰ আহিছে তোমালোকৰ পাছ কৰাৰ নিয়মটো একদমে চেঞ্জ কৰা হৈছে 2026 বৰ্ষৰ কাৰণে মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ এইবাৰ 2026 বৰ্ষত কোনো এজন ষ্টুডেণ্টে যদি 50 বাই 60 বাই বা 70 পাই তেওঁ পাছ কৰে বুলি তোমালোকে জানা কিন্তু যদি তেওঁ এইখিনি নিয়ম নাজানে যিখিনি আজি মই এটো ভিডিও মাধ্যমেৰে কম তো তেওঁ যিমান 60 পাই 80 পাই তেওঁ কিন্তু ফেল কৰি যাব যদি তেওঁ এইখিনি নিয়ম নাজানে আৰু কোনবাটা ষ্টুডেণ্টে যদি এইখিনি নিয়ম সাইড হৈ যায় অৰ্থাৎ জানি যায় তেতিয়া কিন্তু তেওঁ 30 নম্বৰ পালেও তেওঁ পাছ কৰি যাব মই প্ৰথমতেই কৈ দিছো তোমালোকে ভালদৰে এইগিটা নিয়মগিটা চাই লবা আৰু আসাম ষ্টাডিলে নতুন গলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰিবা সাবস্ক্ৰাইবটো এটা কাৰণে কৰিবা তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ লেটেষ্ট ইম্পৰ্টেন্ট ভিডিওসমূহ লৈ আহো আৰু মৰমৰ ষ্টুডেণ্টসকল তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জয়েন হ'বা ডেসক্ৰিপচনত লিংক আছে তাতে আমি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ সিকেটলি আলোচনা কৰো তো মৰমৰ ষ্টুডেণ্টসকল বলা এতিয়া ভিডিওটো আৰম্ভ কৰো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে এতিয়া বহুতে কোৱেশ্চন কৰিবা যে আমি 50 60 বা 70 পালে আমি কিয় ফেল কৰিম হায়াৰ সেকেন্ডাৰী পৰীক্ষাত তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে জানা নাই তোমালোকৰ 2026 বৰ্ষত যে এবাৰ এমসিকিউ হ'ব অৰ্থাৎ তোমালোকে মেট্ৰিক পৰীক্ষাৰ দৰে এমসিকিউ অহাৰ কথা হৈ আছে তো তোমালোকৰ যদি এমসিকিউ আহি যায় তেতিয়া কিন্তু তোমালোকৰ গুটে পাছ কৰাৰ নিয়মটো একদম চেঞ্জ হৈ যাব তোমালোকে যদি 50 পোৱা বা 60 পোৱা তোমালোকে ফেল কৰি যাবা আৰু কোনো এজনে যদি 30 পায় তেওঁ কিন্তু পাছ কৰি যাব তো তোমালোকে নিয়মটো চাবা তোমালোকক মই নিয়মটো দেখাবৰ কাৰণে তোমালোকক গুটে সংখ্যা ভৰণ পূৰণ কৰি তোমালোকক দেখাই দিম তোমালোকে ভালদৰে কথাগিটা গুৰুত্বপূৰ্ণভাৱে চাবা তো মৰমৰ ষ্টুডেণ্টসকল এমসিকিউ যেতিয়া তোমালোকৰ আহিব তেতিয়া তোমালোকৰ দুইটাতে পাছ কৰাৰ নিয়মটো একদমেই চেঞ্জ হৈ যাব তোমালোকৰ এখন পেপাৰত এমসিকিউ প্লাস থিওৰি ইকুৱেল টু 100 মাৰ্কছৰ হ'ব তো এই মুহূৰ্ততে এটা ডাঙৰ কথা কৈছো বহুতে মোক এটা কমেন্ট কৰিব সায়েন্সৰ ষ্টুডেণ্ট সকলে বা যিসকলৰ জিওগ্ৰাফি আছে তেওঁলোকে মোক কমেন্ট কৰিব আমাৰটো প্ৰেক্টিকেলত দেখোন আমাৰ 30 নম্বৰ থাকে আমাৰ কি হ'ব তো তোমালোকৰ কাৰণে মই কৈ দিম তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে প্ৰথমতে বাকিখিনি সাবজেক্টৰ কাৰণে তোমালোকে চাই লোৱা ঠিক আছে তো এমসিকিউ প্লাস থিওৰি ইকুৱেল টু তোমালোকৰ 100 মাৰ্কছৰ হ'ব সকলোৱে গম পোৱাই তাৰ পাছত তোমালোকে এমসিকিউত 45 মাৰ্কছ হ'ব আৰু তোমালোকৰ থিওৰিত 55 মাৰ্কছ হ'ব অল টোটাল 100 হ'ব ঠিক আছে এতিয়া আহিলে এমসিকিউ যিটো তোমালোকৰ পাছিং ক্ৰাইটেৰিয়া তো হেতু তোমালোকৰ 30% হ'ব আৰু থিওৰিটো সেম টু সেম 30% হ'ব কিন্তু এতিয়া আহিলে এমসিকিউ তোমালোকে কিমান নম্বৰ পাব লাগিব তো তোমালোকে 45 * 30% যেতিয়া উলিয়াই দিব তেতিয়া কিন্তু তোমালোকে ওএমআৰত 13.5 নম্বৰ তোমালোকে পাব লাগিব অৰ্থাৎ তোমালোকে ওএমআৰত যিখিনি নম্বৰ থাকে তোমালোকে 13.5 মাৰ্ক পাব লাগিব অৰ্থাৎ এতিয়া মেইন কথাটো আহিলে তোমালোকে যদি 45 টা এমসিকিউ আহে তেতিয়া তোমালোকে 13.5 কেনেদৰে পাবা এটো সম্ভৱই নহয় কাৰণ এটা ওএমআৰ ভুল হ'লে তোমালোকে এক নম্বৰ গুছিয়ে যাব তো তোমালোকে এটো চিন্তা কৰিব নালাগে তোমালোকে 14 টো যেনে উঠাবলৈ চেষ্টা কৰিবা তো তোমালোকে ওএমআৰ যদি 14 উঠাই দিয়া তেতিয়া কিন্তু তোমালোকে ধুনীয়াকৈ পাছ কৰি যাবা তোমালোকে চিন্তা কৰিবলগীয়া কথা নাই তাৰ পিছত থিওৰি আহিলে থিওৰিত তোমালোকে সেম টু সেম 55 ইনটু আমি 30% কৰি দিছো তাৰ পিছতে 16.5 নম্বৰ ওলাইছে কি তোমালোকে থিওৰিত বৰ 16.5 মাৰ্কছ টো আহি যায় কোনো কথা নাই যেহেতু আমি থিওৰি যেতিয়া লিখো আমি আমাক কিটা হাফ নম্বৰো দি দিয়ে ঠিক আছে কিন্তু তোমালোকে ওএমআৰত 14 প্লাস আৰু থিওৰিত 17 প্লাস উঠাবা যদি তোমালোকৰ ওএমআৰ সিস্টেমটো আহে আৰু বহুতো ষ্টুডেণ্টে এই ওএমআৰ সিস্টেমটো অহা কথা গম পোৱাৰ পাছতো চাব পাৰে কোনো কথা নাই মই ওএমআৰ সিস্টেমটো নোহোৱা আগতে তোমালোকক কৈ দিছো ঠিক আছে তো তোমালোকে ওএমআৰত 14 আৰু থিওৰিত তোমালোকে 17 প্লাস যেনেদৰে উঠাবা তোমালোকে ধুনীয়াকৈ পাছ কৰি যাবা আৰু এটা মেইন কথা আহিলে তোমালোকে যদি কোনোবা ষ্টুডেণ্টে 35 মাৰ্কছ ওএমআৰত পোৱা বা থিওৰি তোমালোকে 11 পাস মানে প্লাস পোৱা তেতিয়া কিন্তু তোমালোকে ফেল কৰি যাবা 11 প্লাস নহয় 11 নম্বৰ পালে কাৰণ 11 প্লাস হৈ গলে তো কিছুমানে 14 টো পাই যাব সেইটো কথা নহয় কিন্তু তোমালোকে 11 যদি তলত পোৱা তেতিয়া কিন্তু তোমালোকে ফেল কৰি যাবা মই তোমালোকে এতিয়াই কৈছো তোমালোকে দুইটাতে পাস কৰাৰ নিয়মটো তোমালোকে ভালদৰে চাই লবা এতিয়া আহিলে মেইন কথা হ'ল তোমালোকে হায়াৰ সেকেন্ডাৰী ফাইনেল পৰীক্ষা যোনসকল ষ্টুডেণ্টৰ সায়েন্সৰ ষ্টুডেণ্ট যাৰ আছে প্ৰেক্টিকেল সাবজেক্ট তো তেওঁলোকৰ কাৰণে এতিয়ালৈকে কিন্তু কোনো ধৰণৰ তেওঁলোকৰ কাৰণে পাস কৰা যিটো নিয়মটো আহা নাই যদি আহে মই তোমালোকক নিশ্চয়কৈ জনাই দিম আৰু তোমালোকৰ যদি এনেকুৱা ধৰণৰ যদি যেহেতু তোমালোকৰ থিওৰি 70 নম্বৰ হয় যোনসকলৰ প্ৰেক্টিকেল আছে তো তোমালোকৰ কি হ'ব জানানে তোমালোকৰ যদি কিবা আহে নটিফিকেশন তেতিয়া কিন্তু তোমালোকৰ প্ৰেক্টিকেল মাৰ্কছৰ নম্বৰটো কমি যাব পাৰে বা তোমালোকৰ থিওৰিটো তোমালোকৰ প্ৰেক্টিকেল এনেকুৱা ধৰণৰ কিবা কিবি এড কৰি দিব পাৰে মই তোমালোকক হেতু ওপৰত মই ইমান জ্ঞাত নহয় যদি জ্ঞাত হৈ যায় তোমালোকক মই নিশ্চয়কৈ আমাৰ এটো চেনেলৰ যোগেদি দি দিম তোমালোকে নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি দিয়া আৰু তোমালোকে ভালদৰে পঢ়া এতিয়াৰ পৰা আৰু পঢ়িবলৈ হলে আসাম ষ্টাডি ইনফো চেনেলটো সদায় ফলো কৰি থাকিবা ঠিক আছে তো তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ভিডিওসমূহ লৈ আহো আৰু মৰমৰ ষ্টুডেণ্টসকল তোমালোকে কিন্তু যদি ওএমআৰ আহে তোমালোকে এইগিটা কথা ভালদৰে চাবা কিয়নো জানানে তোমালোকৰ এইবাৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা যোনসকল ষ্টুডেণ্টে দিছে তেওঁলোকৰ কিন্তু এবাৰ যোনটো পাস কৰাৰ যিটো পাৰ্চেন্টটো একদমে কমি গৈছে সেই কাৰণে মই কৈছো তোমালোকে ভালদৰে পাস কৰিবলৈ হলে তোমালোকে এইগিটা কথা খুবেই গুৰুত্বপূৰ্ণ হ'ব লাগিব তো আজিৰ ভিডিওটি মানে ধন্যবাদ তোমালোকে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰা যাতে সকলোৱে এই কথা গম পায় আৰু এতিয়াই তেওঁলোকে সতৰ্কিত হৈ যায়